Good morning, guys. Sunday morning, 10টা বজাত গা পা ধুই পুৰা ৰেডি। আজি ঘৰলৈ যাব লাগিব। সো ঘৰলৈ যাব লাগিব যেতিয়া তাৰ আগতে আবার অফিস যাব লাগিব। কাম আছে। সানডে হলো রেস্ট নাই সালা অশান্তি হৈ গৈছে। সানডে মনডে একো গমে নাপা হৈছে। জীবনে আৰু নে কি কয় সানডে মনডে মই ৰখি থাকিলে তো নহব ন। সো যোৱাৰ আগতে ভাবিছো এবাৰ বস্তুখিনি ৰেডি কৰি লওঁ। ও স্মেল ধুনিয়া। এই গৰমৰ দিনত যে ৰুমাল লাগে, মাস্ক থাকে আৰু মাই ফেভাৰিট হ্যাপিডেন্ট। Anyway, এটা মেইন এম না এটাতো লাগিবই না। চলো লগ পাই আছো ইয়াৰ পিছত এটা কাম আছে, কামখিনি কৰি লওঁ তাৰপিছত লগ কৰি আছো। যেহেতু ঘৰলৈ যাম না একেবাৰে আহিছো ওলাই আহি অফিচত এনে বোলো কি কয় পেপাৰখন লৈ বেগটো আনি ইয়াতে থৈ দিছোঁ। যাম আৰু অলপ দেৰিকে মানে কেতিয়া বাজিলে 11টা 3টা 3:30 মানত যাম। জাহাজত পাৰ হ'ম 5টা 5:30 পাই যাম। মজা লাগিব। ওকে মান্দাকাটা পালোহি। ফেৰীত এবাৰ ভাবিছিলোঁ ভিডিঅ' বনাম বুলি কিন্তু পাহৰি থাকিলোঁ। পাহাৰবিলাক কাটি এনেকুৱা বেয়া কৰিছে নহয় কিবা দেখা হৈ গৈছে। ওকে ইয়াৰ নতুনকৈ ধাবা খুলিছে, দোকানো আৰু খুলিছে। বাপৰে বাপ চিপছ আছে, চিপছ। ৰাস্তাটোত আহি কিবা এটা মজা আছে। আগতে কোৱা শুনিছিলোঁ এইটো ৰাস্তা বোলে বিৰাট ডেঞ্জাৰ কিবা কিবি, কিন্তু মই অকলো 7:30 পাৰ হৈছোঁ এইটো ৰাস্তাৰে ৰাতি, একো অসুবিধা পোৱা নাই। কিন্তু ঠাণ্ডা দিনত অলপ অসুবিধা হয় কাৰণ পাহাৰৰ মাজে বেছি ঠাণ্ডা, বাট গৰমৰ দিনততো কোনো টেনশ্যন নাই। একদম এনেকুৱা টাইমত বহুত ধুনীয়া লাগে। চলো ৰাস্তা দেখাই থাকিলে কি হ'ব, ঘৰত যাব লাগিব। মজাই বেলেগ এটা আছে। মজা বেলেগ।